নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন কেনেকৈ আমি নিফটিত বা বেংক নিফটিত আমি মান্থলি চাৰ্টৰ পৰা ধৰি পেলাই উইকলি চাৰ্ট, মান্থলি চাৰ্ট আৰু 15 মিনিটত আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ তাৰ বিষয়ে আমি এনালাইচিছ কৰিম। চ' ফাৰ্ষ্ট আমি এখন নিফটি 50 চাৰ্ট দেখিছে, মান্থলি চাৰ্ট দেখিছে। চ' আমি ফাৰ্ষ্ট ফিফ টুলডাল ইউজ কৰি ল'ব পাৰোঁ, বা আমি এটা দেখিছে এইটো এটা ল' আৰু এইটো হৈছে হাই। চ' ইয়াতে আমি এডাল ফিফ টুল ইউজ কৰিব পাৰোঁ, যিহেতু মোৰ আগৰ ভিডিঅ'টোত মই সবিশেষ ইয়াৰ বিষয়ে জনাই থৈছোঁ। চ' চাওঁ আমি যদি ফিফ টুলডাল ড্ৰ কৰোঁ কেনেকৈ আমি লেভেলছখিনি উলিয়াব পাৰোঁ। তো এই ফিফ টুলডাল মই লৈ ল'লোঁ। তলফালে মই যদি 1টো ৰাখোঁ, ওপৰফালে মই যদি 0টো ৰাখোঁ, দেখিছে আপোনালোকে মাৰ্কেটে ইয়াতে ক'ত ৰিভাৰ্চ হৈছে, দেখিছে মাৰ্কেট ইয়াতে ছাপৰ্ট লৈছে, যোনটো 0.618 গল্ডেন ৰেচিঅ' লেভেল হয় 0.5 আৰু 0.618। চ' 0.618ত মাৰ্কেটে ইয়াতে ছাপৰ্ট লৈ পেলাই মাৰ্কেট এতিয়া 0.38টোৰ ওপৰত মাৰ্কেট ছাষ্টেইন কৰিছে, ইয়াৰ ওপৰত ক্লজিং দিছে। যদি এইটো মান্থত যদি ইয়াৰ ওপৰত ছাষ্টেইন কৰি যায় তেতিয়া মাৰ্কেটত আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকিব। যদি কেনেবাকৈ এইটো এটা যদি ফাৰ্ষ্ট পুল বেক হয়, দেখিছে মান্থলি চাৰ্টত এইটো এটা ফাৰ্ষ্ট পুল বেক ওপৰলৈ গৈছে, হয়তো ইয়ালৈ গৈ পেলাই যদি নেক্সট হাফত যদি এই 0.618 যদি ব্ৰেক কৰি দিয়ে, মই আগৰ ভিডিঅ'টোত কৈছোঁ যদি 0.618 যদি ব্ৰেক কৰি দিয়ে বা ক্ল'জ কৰি দিয়ে মান্থলি চাৰ্টত, তেতিয়া আৰু তললৈ যোৱাৰ সম্ভাৱনা থাকিব মাৰ্কেটত। এতিয়া বৰ্তমান কি হৈছে, মাৰ্কেটত চাওক ভিউটো ওপৰৰ ফালৰ পৰা আহিলে, ওপৰৰ ফালে আহি পেলাই এটা সৰু পুল বেক লৈছে। পুল বেকটোত কি হৈছে, মাৰ্কেট 0.382 লেভেল যোনটো আছিলে আমাৰ, সেইটো ব্ৰেক কৰি পেলাই আছে। এতিয়ালৈকে মান্থটো জাষ্ট ষ্টাৰ্ট হৈছে, কি ঠিক হয়তো ইয়াতে ওপৰলৈকে গৈ পেলাই আকৌ তলত ক্লজিং দি দিব পাৰে, তেতিয়া হয়তো মাৰ্কেট আকৌ তললৈ যোৱাৰ সম্ভাৱনা হ'ব পাৰে। চ' এইটো আমি লাহে ধীৰে আমি গম পাম, যিহেতু মান্থটো ষ্টাৰ্ট হৈছে, আজি আপোনাৰ 7 তাৰিখ হৈছে যিহেতু। চ' আজি মই 7 তাৰিখে ভিডিঅ'টো বনাই আছোঁ। চ' 7 তাৰিখ হৈছেহে যিহেতু, তো মান্থটো আৰু গোটেইখিনি দিন বাকী আছে, তো সবিশেষ আমি এনালাইচিছ কৰি যাম। চ' এইখন দেখিছে আপোনালোকে মান্থলি এনালাইচিছটো হৈছে এইটো। মান্থলি এনালাইচিছ কি হ'ল, 0.618ত ছাপৰ্ট ল'লে, ছাপৰ্ট লৈ পেলাই ওপৰ ফালে এতিয়া গৈছে মাৰ্কেট। চ' দেখিছে এতিয়া মই এই লেভেলছখিনি মই আঁতৰাই দিছোঁ, এইখিনি আঁতৰাই দিছোঁ, দেখিছে এইটো মান্থলি চাৰ্ট। এতিয়া যদি আমি উইকলি চাৰ্টলৈ যাওঁ, যদি মই উইকলিলৈ যাওঁ, দেখিছে উইকলিত ইয়াতে ছাপৰ্ট লৈছিলে মাৰ্কেটে আগতে প্ৰিভিয়াছ এইটো এটা ইলেকশ্যনৰ টাইমত যোনটো ৰিজাল্ট দিছিলে, এইটো এটা ছাপৰ্ট লৈ পেলাই মাৰ্কেট ওপৰফালে গৈছিলে, দেখিছে ওপৰফালে এটা ৰেলী কৰিলে, মাৰ্কেটত হাই লগালে, আকৌ তলফালে আহিলে, তলফালে আহি পেলাই 0.618ত মাৰ্কেট অকণমান গেপ এৰি থৈ গৈছে। হয়তো মাৰ্কেট এই গেপটো ফিল আপ কৰিবলৈ মাৰ্কেট তললৈ আহিব পাৰে, ইয়াতে হয়তো আকৌ তললৈ আহিব পাৰে। ইয়াতে দেখিছে একজেক্টলি আপোনাৰ 0.618ত টাচ কৰা নাই। তো ডেট মিনছ হোৱাট, যদি মাৰ্কেটে তেনেকৈ এৰি থৈ যায় কেতিয়াবা তেনেকৈ গেপ, তেতিয়া কি হয়, মাৰ্কেটে সেই গেপটো ফিল আপ কৰিবলৈ ফিউচাৰত আকৌ আহে জেনেৰেলি। চ' এতিয়া মাৰ্কেট ওপৰত আছে ক'ত, 0.38টোৰ ওপৰত আছে, দেখিছে 0.38টোৰ ওপৰত মাৰ্কেট ছাষ্টেইন কৰি আছে। চ' 0.38টোৰ ওপৰত যদি মাৰ্কেট এইটো উইকত যদি ছাষ্টেইন কৰি পেলাই ক্লজিং দি দিয়ে, এইটো ক্লজিং দি দিলে, এতিয়া নেক্সট উইকত যদি ইয়াৰ ওপৰত যদি মাৰ্কেট ওপৰলৈ যায়, তেতিয়া আৰু হাই টাচ কৰাৰ সম্ভাৱনা বেছি হৈ পৰিব। চ' এইটো মই নিফটি 50ৰ কথা কৈ আছোঁ। বেংক নিফটিটোৰ আমি চাই ল'ব পাৰোঁ। বেংক নিফটিটো উইকলি চাৰ্টত যদি আমি যাওঁ, এখন দেখিছে বেংক নিফটি চাৰ্ট। চ' বেংক নিফটিত মই ইয়াৰ পৰাও এইটো 1 আৰু এইটো হৈছে আপোনাৰ 0 ৰেড লৈ ল'লোঁ। ওপৰৰ পৰা যদি মই তললৈ এডাল ফিফ টুল টানি দিওঁ, চ' বেংক নিফটিত কিন্তু মাৰ্কেট বেছি বুলিছ, 0.618 লেভেলটো মাৰ্কেটে ব্ৰেক কৰিছে অলৰেডি। চ' আমি যদি নিফটিত যোনটো চাইছিলোঁ, নিফটিত চাওক এইটোতো উইকলি এনালাইচিছ আছিলে। মই যদি উইকলি এনালাইচিছত যদি এইটো এটা পুল বেক আছে, এই পুল বেকটোৰ পৰা যদি এডাল মই ফিফ টুল ইউজ কৰোঁ, ওপৰৰ পৰা যদি মই লৈ আনি পেলাই ইয়ালৈ যদি ইউজ কৰোঁ, দেখিছে এডাল মই ৰেড কৰি দিওঁ আগৰডাল। চ' এই গ্ৰীণ কালাৰ যোনডাল দেখিছে, এডাল মই ওপৰ ফালে ইউজ কৰিবৰ কাৰণে, ওপৰ লেভেলছখিনি উলিয়াবৰ কাৰণে মই এডাল ইউজ কৰোঁ। চ' মাৰ্কেটে ক'ত গৈ পেলাই আছেগৈ চাওক, 0.5 আৰু 0.6 এই জোনটোৰ, এইটো এটা ৰেজিষ্টেঞ্চ জোন হ'ব নতুন মাৰ্কেটত, এইটো এটা ৰেজিষ্টেঞ্চ জোন হ'ব। এইটো এটা ৰেজিষ্টেঞ্চ জোন আছিলে যোনটো মাৰ্কেটে অলৰেডি ব্ৰেক কৰিলে, 0.382। চ' মাৰ্কেটে 0.382 ব্ৰেক কৰিলে যিহেতু, তো মই আৰু এটা নতুন লেভেল উলিয়াই দিলোঁ, এই ওপৰৰ পৰা লৈ পেলাই তললৈ আনিলোঁ, তো এটা নতুন লেভেল পালোঁ। তো ইয়াতে আমাৰ ৰেজিষ্টেঞ্চ লেভেলটো কি হ'ব, আমি এডাল ৰেক্টেংগল হিচাপে আমি লৈ ল'ব পাৰোঁ। চ' এইটো এটা আমাৰ ৰেজিষ্টেঞ্চ লেভেল হ'ব, নতুন ৰেজিষ্টেঞ্চ লেভেল, এইটো এটা আমাৰ মাৰ্কেটৰ কাৰণে হ'ব। চ' আমি তলৰ কাৰণে যিহেতু এতিয়া মাৰ্কেট ওপৰলৈ গৈছে, চ' ওপৰৰ কাৰণে আমি লেভেলছ উলিয়াম। এডাল আমি যোনটো মান্থলি এনালাইচিছত উলিয়াইছিলোঁ, এডাল মই কাটি দিব পাৰোঁ। চ' দেখিছে এইটো এটা নতুন লেভেল। এই লেভেলটো যদি মাৰ্কেটত ক্ৰছ কৰে, মাৰ্কেটত আৰু বুলিছ হোৱাৰ সম্ভাৱনা আছে।
মাৰ্কেটত এইটো এটা ৰেজিষ্টেঞ্চ লেভেল হয়তো ইয়াতে ৰেজিষ্টেঞ্চ লৈ পেলাই দুদিন তিনিদিন ইয়াতে ৰেজিষ্টেঞ্চ লৈ পেলাই মাৰ্কেট হয়তো আৰু তললৈ আহিব পাৰে আকৌ তললৈ আহিব পাৰে এই ৰেজিষ্টেঞ্চ লেভেলটো যেতিয়ালৈকে 0.618 লেভেলটো যেতিয়ালৈকে ক্ৰছ নকৰে মাৰ্কেটত তেতিয়ালৈকে মই ওপৰ ফালে ট্ৰেড নকৰোঁ সো আপোনালোকেও সাৱধানে ট্ৰেড কৰিব যেহেতু মাৰ্কেটত বুলিশ সেন্টিমেন্ট এটা আছে ইয়াতে বায়াৰ্স আহিছে এইখিনি সেলাৰ্সখিনি ডমিনেট কৰি পেলাই মাৰ্কেটত এই জোনটো ক্লোজ ওপৰতে ক্লোজ দিলে দেখিছে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল কেন্ডেলৰ ওপৰত গৈ পেলাই মাৰ্কেটে ইয়াত ক্লোজ দিছে দ্যাট মিন্স কি দ্যাট মিন্স ইয়াতে বায়াৰ আছে সো বায়াৰে কি কৰিছে মাৰ্কেটক পুল কৰিছে এটো ক'ব নোৱাৰো যে আমি এটোৱে যে আমাৰ যোনটো বেয়াৰিছ ট্ৰেন্ড আছিল সেই বেয়াৰিছ ট্ৰেন্ডটো যে শেষ হৈ গ'ল বুলি আমি ইয়াতে ক'ব নোৱাৰো কেতিয়ালৈকে ক'ব নোৱাৰো যেতিয়ালৈকে আমাৰ 0.618 যেতিয়ালৈকে ব্ৰেকআউট কৰি পেলাই কেন্ডেলডাল সাস্টেইন নকৰে উইকলি চাৰ্টৰ কথা কৈ আছো মই সো উইকলি চাৰ্টত যদি এডাল কেন্ডেল ক্লোজিং নিদিয়ে তেতিয়ালৈকে আমি ক'ব নোৱাৰো যে মাৰ্কেটত বেয়াৰিছ ট্ৰেন্ডটো খতম হৈ গ'ল বুলি যদি ইয়াৰ ওপৰত ক্লোজিং দি দিয়ে তেতিয়া মাৰ্কেটত আমি ভাবিব পাৰো যে মাৰ্কেট আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকিব বা নতুন হাই বনোৱাৰ এটা সম্ভাৱনা থাকিব ঠিক একেদৰে আমি যদি এটো উইকলি এনালাইসিস কৰিলো দেখিছে আপোনালোকে তো ব্যাংক নিফটিটো যদি চাওঁ ব্যাংক নিফটিটো একে এটো আছিল আপোনালোকৰ যোনটো গোল্ডেন ৰেশিও লেভেল মই ওপৰৰ পৰা যদি ড্ৰ কৰিলো এটো হ'ব আমাৰ ৰেজিষ্টেন্স লেভেল আছিল নিফটিত কিন্তু এনেকে ব্ৰেক কৰি দিয়া নাই নিফটিত ব্ৰেক কৰা নাই ব্যাংক নিফটিত কিন্তু আমাৰ এই লেভেলটো ব্ৰেক কৰিলে দেখিছেনে যোনটো আমাৰ গোল্ডেন ৰেশিও লেভেল হয় এই গোল্ডেন ৰেশিও লেভেলটো মাৰ্কেটত ব্ৰেক কৰি দিলে সো ব্ৰেক কৰি দিয়াৰ লগে লগে কি হ'ব নেক্সট লেভেলটো আমাৰ ব্যাংক নিফটিত কি হ'ব এই 1 লেভেলটো হ'ব যেতিয়ালৈকে আমাৰ এই 1 লেভেলটো নাপায় মাৰ্কেটত এই 1 লেভেলটো টাচ কৰিবলৈ মাৰ্কেটত চাব বা নতুন হাই এটা বনাবলৈ মাৰ্কেটত চাব ব্যাংক নিফটি বেছি বুলিশ ইন কম্পেয়াৰ উইথ নিফটি নিফটি তেতিয়ালৈকে আপোনাৰ এই ৰেজিষ্টেন্স লেভেলটো ক্ৰছ কৰা নাই যদি এই ৰেজিষ্টেন্স লেভেলটো ক্ৰছ কৰি দিয়ে তেতিয়া 1 লেভেললৈকে পোৱা সম্ভাৱনা থাকিব সো এইটো এটা লেভেল মই আকি থব পাৰো এইটো এটা নিউ লেভেল মই আকি থব পাৰো তো এইখিনিলৈকে হয়তো মাৰ্কেট যোৱা সম্ভাৱনা আছে সো ইয়াতে যদি ৰেজিষ্টেন্স লৈ পেলে তললৈ আহিব তেতিয়া আমি ইয়াৰ পৰা এডাল 52 ইউজ কৰিম ইয়াৰ হাইটো লৈকে তেতিয়া আমি তলৰ লেভেলছখিনি আমি নতুনকৈ উলিয়াব পাৰিম সো এইটো হৈ গ'ল উইকলি এনালাইসিস আপোনালোকক যদি এতিয়া মই নিফটিত আৰু সবিশেষ যদি আমি যেহেতু ডে ট্ৰেড কৰো ডে ট্ৰেড ইন্টাৰডে ট্ৰেড কৰো সো আৰু কম টাইম ফ্ৰেমলৈ আমি গুছি আহিম আৰু তললৈ গুছি আহিম এটো 1 ডে চাওক 1 ডেত কি হৈ আছে ইয়াতে ৰেজিষ্টেন্স ললে মাৰ্কেটে বহুতবাৰ ৰেজিষ্টেন্স ললে দেখিছে এই এৰিয়াটো বহুত এটা ডাঙৰ ৰেজিষ্টেন্স জোন আছিল যোনটোত মাৰ্কেটে বাৰেপতি খুনিয়াই তললৈ গুছি আহে বাৰেপতি খুনিয়াই তললৈ গুছি আহে ইয়ালে ওপৰলৈ ক্লোজ কৰিছিলে কিন্তু সাস্টেইন কৰিব নোৱাৰিলে তললৈ গুছি আহিলে দেখিছে তললৈ আহি পেলাই এটা লো বনালে এটো এটা লো বনালে লো বনাই পেলাই মাৰ্কেট ইয়াতে বায়াৰ্স আহিলে গুটেই 1 2 3 4 5 ডাল কেন্ডেলৰ গুটেই সেলাৰখিনি কোনে হেক কৰি পেলালে এই এডাল কেন্ডেলে হেক কৰি পেলালে এদিনৰ এডাল কেন্ডেলে এই গুটেই সেলাৰ্সখিনিক এদিনৰ এডাল কেন্ডেলে গ্ৰীন কেন্ডেলে হেক কৰি পেলালে সো ইয়াতে গৈ পেলাই 0.382 মাৰ্কেটত ইয়াতে এটো এটা ৰেজিষ্টেন্স জোন হয় যোনটো মই আগৰ ভিডিও কিটাত যদি চাইছে তেতিয়াও আপোনালোকে গম পাব সো এটো ৰেজিষ্টেন্স জোন হোৱাৰ কাৰণে কি হৈছে মাৰ্কেট ইয়াতে ৰেজিষ্টেন্স লৈ আছে ইয়াতে এটা সাইডৱেজ নিচিনা মাৰ্কেট কৰিলে তলফালে ব্ৰেকআউট দিলে এটো কি হয় আমি যদি কওঁ এটো মানে লিকুইডিটি ললে ইয়াতে লিকুইডিটি লৈ পেলাই মাৰ্কেট ওপৰ ফালে শুট আপ কৰিছে দেখিছেনে ওপৰ ফালে গৈ পেলাই কোলৈকে গ'ল চাওক এই 0.5ত ৰেজিষ্টেন্স লৈছে 0.5ত ৰেজিষ্টেন্স লৈ হয়তো মাৰ্কেট ইয়াৰ তললৈ আকৌ গুছি আহিব পাৰে এটো এটা ফাৰ্স্ট পুল বেক হয় মান্থলি চাৰ্টত যদি আমি চাব যাওঁ এটো এটা ফাৰ্স্ট পুল বেক হয় গুটেই বেয়াৰিছ ট্ৰেন্ডটো এটা ফাৰ্স্ট পুল বেক হয় যদি ফাৰ্স্ট পুল বেকটোত ইয়াতে ৰেজিষ্টেন্স লৈ পেলাই যদি তললৈ আহিব পাৰে যদি কেনেবাকে কিবা কাৰণত যদি এই লেভেলটো যদি ক্ৰছ কৰে মাৰ্কেটত 25000 ৰ ওপৰত যদি মাৰ্কেট ক্লোজিং কৰে তেতিয়া মাৰ্কেটত ফিউচাৰত আৰু ওপৰলৈ যোৱা সম্ভাৱনা আছে আদাৰৱাইজ কি হ'ব ইয়াতে সাইডৱেজ নিচিনাকে থাকিব যদি কেনেবাকে হে সাইডৱেজ জোনটো ক্ৰছ কৰে আমি ওপৰ ফালে যদি যায় আমি ওপৰ ফালে ট্ৰেড কৰিম যদি তল ফালে যায় আমি তল ফালে ট্ৰেড কৰিম সো ডেইলি এনালাইসিস বিলাক আমি এনেকৈ কৰিব পাৰোঁ বাট আমি যদি ইন্ট্ৰাডে লেভেলত আমি যেহেতু ডেইলি কেন্ডেল গিডাল চাই পেলাই আমি ভিউটো ল'ব পাৰোঁ বা উইকলি কেন্ডেলখিনি চাই পেলাই আমি ভিউটো ল'ব পাৰোঁ যে কোনফালে ট্ৰেড কৰিলে আমাৰ বেছি লাভ হ'ব বা বেছি প্ৰফিট হ'ব বাট আমি যেহেতু 15 মিনিটত বা 5 মিনিটত আমি যেহেতু ট্ৰেডটো কৰোঁ সো আমি সবিশেষ 15 মিনিটতো আমাৰ এনালাইসিসটো চাম সো এটো হৈ গ'ল ডেইলি এনালাইসিস দেখিছে আপোনালোকে সো এতিয়া যদি যাওঁ আমি 15 মিনিটলৈ যদি যাওঁ এটো চাওক 15 মিনিটত মই লগাই ললো টাইম ফ্ৰেমটো সো মাৰ্কেটত কেনেকে মেনিপুলেশ্যন কেনেকে হৈছে চাব সো হেনাখন মাৰ্কেটত কি হ'ল 5 তাৰিখে কি হ'ল 5 তাৰিখে মাৰ্কেট গেপ আপ খোল খালে গেপ আপ খোল খাই তলফালে আহিলে
দেখিছে তলফালে আহি পেলাই এইখিনিতে এটা সাইডৱেজ নিচিনা বক্স দেখিছে এডাল দুডাল তিনডাল চাৰিডাল এইটো যেতিয়া জোন ব্ৰেকআউট কৰি দিলে এই জোনটো ব্ৰেকআউট হৈ গ'ল এই জোনটো ব্ৰেকআউট হৈ গ'ল এই জোনটো ব্ৰেকআউট কৰি দিয়াৰ লগে লগে ইয়াতে বায়াৰ্ছ নতুন বায়াৰ্ছ আহিলে আৰু এওঁলোকৰ এছএল বিলাক হান্ট হ'ল এওঁলোকৰ এছএল বিলাক ক'ত লগাই থব ইয়াৰ ওপৰত লগাই থব নহয় জানো ইয়াৰ ওপৰত লগাই থব সো এছএল যেতিয়া হান্ট হয় তেতিয়া মাৰ্কেটত এটা আপসাইড বা তললে এটা মুভ হয় সো হেতুৱে হল হেনাখন ইহঁতৰ এছএল বিলাক যেহেতু লৈ ললে তো মাৰ্কেট শুট আপ কৰিলে ওপৰ ফালে বাট কি হল ইন দা সেকেন্ড হাফ ইয়াতে ৰেজিস্টেন্স জোন আছিলে যেহেতু 0.5 যোনটো আমি আপাৰ লেভেলত যোনটো টাইম ফ্ৰেমত আমি যোনটো ৰেজিস্টেন্স লেভেল উলিয়াই দিছো এটো যেহেতু ৰেজিস্টেন্স জোন হয় ইয়াতে সেলাৰ্স আছে ইয়াতে ডমিনেট কোনে কৰিব সেলাৰ্সে ডমিনেট কৰিব সো ইয়াতে সেলাৰ্স আছে তো মাৰ্কেটে সক এডাল আৰু দুডাল এই দুডাল কেন্ডেলতে এটা শার্প ফল হল এই কেন্ডেল দুডাল দেখিছে আপোনালোকে এনেকুৱা কেন্ডেল আৰু বেলেগত জানো দেখিছে সো এটোৱে হৈছে ম্যানিপুলেশন আমি যে কওঁ ম্যানিপুলেশন কেনেকৈ কৰে এনেকুৱা এডাল কেন্ডেল আৰু আপুনি যদি আগৰ চাৰ্টটো যদি চাই আপুনি যদি এনেকুৱাডাল কেন্ডেল যদি চাই ঘপককে তেনেকুৱাডাল কেন্ডেল নিফটিত তেনেকুৱাডাল কেন্ডেল সহজতে নবনায় দেখিছে হেনাখন এডাল কেন্ডেল 15 মিনিটৰ চাৰ্টত মই দেখাই আছো এডাল কেন্ডেল ইমান ডাঙৰ কেন্ডেল নেক্সট কেন্ডেল আকৌ নেক্সট হাফত ডাঙৰ কেন্ডেল বনালে লগালগ আকৌ গ্ৰীন এডাল বনালে দেখিছেনে বহুত ডাঙৰ ডাঙৰ কেন্ডেলৰ আজিকালি নিফটিত হৈছে কাৰণ লিকুইডিটি কম ইণ্ডিয়ান মাৰ্কেটত এতিয়া লিকুইডিটি কমি আহিছে যেহেতু বহুতে বেংক নিফটি ট্ৰেড কৰে সো বেংক নিফটিত বহুতে ট্ৰেড কৰে নিফটিত খুব কম মানুহে ট্ৰেড কৰে সো আজিকালি সবে ক্ৰিপ্টোলে শিফট হৈছে বা বেলেগ কিবালে শিফট হৈছে ইণ্ডিয়ান মাৰ্কেটত লিকুইডিটিটো অলপ কমি আহিছে সো এটো চাওক এটো এটা জোন বনালে ইয়াতে ৰেজিস্টেন্স ফেস কৰিলে ৰেজিস্টেন্স ফেস কৰি পেলাই তলফালে আহি পেলাই এটা সাপোৰ্ট ললে ইয়াতে সাপোৰ্ট এটা আছিলে এটো এটা ট্ৰেন্ড লাইন সাপোৰ্টটো ললে এটো এটা ট্ৰেন্ড লাইন নিচিনাকে আপোনালোকে দেখিছে এডাল যদি ড্ৰ কৰে ভালকে এটা ট্ৰেন্ড লাইন নিচিনাকে সাপোৰ্টটো ললে সাপোৰ্ট লৈ পেলাই ইয়াতে বায়াৰ্ছ আহিলে ওপৰলে গল তাৰ পিছত সাইডৱেজ নিচিনাকে মাৰ্কেট ক্লোজিং কৰি দিলে সো এটো সপ্তাহত এনেকে মাৰ্কেটত কাম হল সো নেক্সট উইকত যদি আমি চাবল যাওঁ 15 মিনিটত সো ইয়াতে কি হ'ব এডাল আপোনালোকে যদি আঁকো বুলি ভাবে এডাল ফ্লেগ নিচিনাকে আপোনালোকে আঁকি ল'ব পাৰে বা আপোনালোকে ট্ৰেন্ড লাইন আপোনালোকে ইয়াতে ড্ৰ ধুনিয়াকে কৰি ল'ব পাৰে যদি মাৰ্কেটত কেনেবাকে তলফালে যায় তেতিয়া আপোনালোকে তলফালে সৰু টাৰ্গেট ইয়ালৈকে ল'ব পাৰে যদি ওপৰফালে যায় মই ট্ৰেড নকৰো কাৰণ ওপৰফালে যিকোনো এটা ৰেজিস্টেন্স জোনৰ পৰা মাৰ্কেট আকৌ ফল হ'ব পাৰে যেতিয়ালৈকে মাৰ্কেটত 0.618 লেভেলটো নিফটিত ক্ৰছ নকৰে তেতিয়ালৈকে মাৰ্কেটত আৰু ওপৰফালে ট্ৰেড নকৰাটো মই ভাবো বেছি ভাল কাৰণ এটা ৰেলি কৰিলে অলৰেডি মাৰ্কেটত এটা ৰেলি অলৰেডি হৈ গল সো মাৰ্কেটত হয়তো আৰু দুদিনমান সাইডৱেজ হৈ পেলাই মাৰ্কেটত আকৌ ৰেলি আহিব কাৰণ এনেকুৱা নহয় মাৰ্কেটত একেলগতে ওপৰফালে গৈ থাকিব কত নৰখিব বা তলফালে আহি থাকিব কত নৰখিব তেনেকুৱা কেতিয়াও নহয় সো কি কৰিব লাগিব আপোনালোকে ধৰি লওক যদি আপোনালোকে ট্ৰেড কৰিবলৈ হলে আপোনালোকে এনালাইসিস কিনে এনেকে কৰিব যাতে আপোনালোকে ট্ৰেড এটাই লওক গোটে মাহটোত লাগিলে ভালকে যদি আপোনালোকে এটা ট্ৰেড লব পাৰে গোটে আপোনালোকৰ লস খিনি ৰিকভাৰ কৰিব পাৰিব বা এনেকুৱাকে ট্ৰেড কৰক যোনটো ট্ৰেডত এটা ট্ৰেডতে আপোনাৰ গোটে যিমানখিনি লস হৈ আছে গোটে মাহটোৰ বুলে এটা ট্ৰেডে আপুনি কৰিব যোনটো ট্ৰেড আপুনি কৰিলে গোটে লস খিনি আপুনি ৰিকভাৰ কৰিব পাৰে সো পেশেন্স ইজ দা কি আপোনালোকে যদি পেশেন্টলি ওয়েট কৰি পেলাই যদি আপোনালোকে ট্ৰেডটো লয় তেতিয়া সদায় আপোনালোকে প্ৰফিটতে থাকিব যদি আপোনালোকৰ সেইখিনি পেশেন্স নাথাকে যে ট্ৰেড জধে মধে যদি আপুনি আজিও ট্ৰেড কৰিলে কাইলেও ট্ৰেড কৰিলে তেনেকা নহয় মাৰ্কেটত সঠিকভাৱে যোনটো টাইমত ট্ৰেড কৰিব লাগে তেতিয়া যদি আপোনালোকে ট্ৰেড কৰে তেতিয়া নিশ্চয় সফল হ'ব সো এটোৱে আছিল ভিডিও সো 15 মিনিটত মই নিফটিত দেখাই দিলো যদি বেংক নিফটিত আমি চাওঁ বেংক নিফটিত দেখিছে এটো ক্ৰছ কৰিলে মাৰ্কেটত এই লেভেলটো পাবলৈ মাৰ্কেটত ট্ৰাই কৰিব যদি গ্যাপ আপ খুলিলে কি হ'ব এটো এটা সৰু লেভেল হয় দেখিছে এটো এটা সৰু লেভেল হয় এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট যায় মই অকমান যদি জুম কৰি দিওঁ দেখিছে এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট যায় মই এটো জাস্ট লাইন নহয় এটো এটা ৰেজিস্টেন্স জোন হয় এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট যায় বা সাস্টেইন কৰে ইয়াৰ ওপৰলৈকে এই লেভেলটোলৈকে পোৱাৰ সম্ভাৱনা থাকিব আদাৰৱাইজ কি হ'ব মাৰ্কেটত এডাল আপুনি যদি ট্ৰেন্ড লাইন যদি ড্ৰ কৰিব বিচাৰে এনেকেও ড্ৰ কৰিব পাৰে দেখিছে এডাল এনেকেও ড্ৰ কৰিব পাৰে সো এডাল ব্ৰেকডাউন দিলেও হয়তো মাৰ্কেটত এটা শার্প ফল ইয়ালৈকে হ'ব পাৰে সো চাই চিটি ট্ৰেড কৰিব জধে মধে ট্ৰেড নকৰিব সো এক্সপায়াৰি এনালাইসিস খিনি মই আগৰ এক্সপায়াৰিটোত মই নিদিলো সো আপোনালোকে এই ফিপটুলডাল ইউজ কৰক ফিপটুলডালৰ সহায়ত আপোনালোকে বহুতখিনি বস্তু নিজে শিকিব পাৰিব নিজে উলিয়ক তেতিয়া আপোনালোকে গম পাব ফিপটুলডাল কিমান দৰকাৰী সো আজিলে ইমানে ধন্যবাদ